আজি মই আপোনালোকৰ ওচৰলৈ বিহুৰ চমু এটা ৰচনা লৈ আহিছোঁ, যিটো আমাৰ ষ্টুডেণ্টসকলৰ বাবে ইজি হ'ব আৰু কেতিয়াবা স্কুলত শ্বৰ্ট এছেও লিখিবলৈ দিয়া হয় বিহুৰ বিষয়ে। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিহু আৰম্ভণি। বিহু হৈছে অসমীয়াৰ জাতীয় উৎসৱ। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন প্ৰাণ নাচি উঠে। উৎপত্তি। বিহু কেতিয়াৰ পৰা আৰু কেনেকৈ অসমত প্ৰচলন হ'ল তাক সঠিককৈ জনা নাযায়। বিহু অসমীয়াৰ জাতীয় জীৱনৰ পৰিচয়। বিৱৰণ। বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। বহাগ বিহু চ'ত মাহৰ শেষ দিনাখনৰ পৰা বহাগৰ 6 তাৰিখলৈকে 7 দিন বহাগ বিহু উদযাপন কৰা হয়। এই বিহুৰ প্ৰথম দিনটোক গৰু বিহু বোলা হয়। মাঘ বিহু পুহ আৰু মাঘ মাহৰ দুমাহীৰ দিনা মাঘ বিহু পালন কৰা হয়। কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সামৰণি। বিহু অসমীয়াৰ বাপতিসাহোন, অসমীয়াৰ গৌৰৱ, ঐতিহ্য। সেয়ে বিহুৱে যাতে নিজস্ব বৈশিষ্ট্য হেৰুৱাই নেপেলায় তাৰ বাবে প্ৰতিজন অসমীয়া সজাগ আৰু সচেতন হোৱা দৰকাৰ।